নমস্কাৰ মই কৌস্তভ আৰু সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি কথা পাতিম আইজাৰৰ BSMS এডমিশ্যনৰ বিষয়ে। আইজাৰ্ছ কি হয়, ইয়াৰ ইম্পৰ্টেঞ্চ কি কোৰ্ছ অফাৰ কৰে, সকলোখিনি কথা এটা মই ছেপাৰেট ভিডিঅ'ত অলৰেডি বনাই থৈছোঁ। মোৰ চেনেল পেজত তোমালোক যদি যোৱা পাই যাবা, আৰু মই ডেছক্ৰিপশ্যন বা আই বুটানত সেইটো দিবৰ কাৰণে চেষ্টা কৰিম। চ' তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। আৰু এই ভিডিঅ'টোত আমি স্পেচিফিকেলি এডমিশ্যন প্ৰচিডিউৰৰ ওপৰত কথা পাতিম। অলৰেডি অ'পেন হৈ আছে আইজাৰৰ BSMS এডমিশ্যনৰ কাৰণে যি এণ্ট্ৰেঞ্চ টেষ্ট অনুষ্ঠিত হয়, তাৰ অনলাইন এপ্লিকেশ্যন প্ৰচিডিউৰ অ'পেন হৈ আছে, কিন্তু 31 তাৰিখলৈকে খোলা থাকিব, লাষ্ট ডেট 31 আগষ্ট। চ' তাৰ আগত কোনোবা যদি ইণ্টাৰেষ্টেড হয় তোমালোকে এপ্লাই কৰিব পাৰা। এই ভিডিঅ'টো স্পেচিয়েলি ইম্পৰ্টেণ্ট হ'ব পাৰে সেইসকল ষ্টুডেণ্টৰ কাৰণে যিসকলে এইবাৰ এটা এণ্ট্ৰেঞ্চ বেছড এডমিশ্যনৰ কাৰণে আশা কৰি আছিলে। ফৰ এক্সাম্পল, যাৰ ধৰা তোমাৰ কাৰোবাৰ বৰ্ডত আগতে মাৰ্ক ভাল নাছিলে, সেইকাৰণে এইবাৰ যিটো ৰিজাল্ট আহিলে সেইটোত ধৰা পাৰ্চেণ্টেজ অলপ কম আহিলে ৰিলেটিভলি, আৰু যিহেতু এইবাৰ চব ইনষ্টিটিউশ্যনত কাট অফ ৰিলেটিভলি হায়াৰ হোৱাৰ এটা চান্স আছে, গতিকে তোমালোকে এটা এণ্ট্ৰেঞ্চ বেছড এডমিশ্যন প্ৰিফাৰ কৰিবা মষ্ট অফ ইউ। চ' তোমালোকৰ কাৰণে এই ভিডিঅ'টো হয়, তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাবা। ইয়াত সকলোখিনি কথা ডিছকাছ কৰি দিম মই, যে কেতিয়া এক্সাম হ'ব, এলিজিবিলিটি কি হয়, চিলেবাছ কি হয়, এক্সাম পেটাৰ্ণ কি হয়, এক্সাম ক'ত হ'ব, কেনেদৰে এপ্লাই কৰিব লাগে, সকলোখিনি কথা আমি ডিছকাছ কৰিম। আৰু যদি তোমালোকে আইজাৰৰ বিষয়ে ইন ডিটেইল জানিব বিচৰা, সেই আইজাৰৰ ওপৰত যিটো ভিডিঅ' বনাই থোৱা আছে মোৰ চেনেলত, সেইটো চাবা। ইয়াৰ ইম্পৰ্টেঞ্চ কি হয় তাত মই সকলোখিনি বুজাই থোৱা আছে, কি কোৰ্ছ অফাৰ কৰে, ক'ত আছে আইজাৰ্ছ, ৰাইট। চ' আইজাৰৰ মই ইয়াত আকৌ এবাৰ কৈ দিছোঁ, যিটো BSMS এডমিশ্যন বা BSMS কোৰ্ছ, এইটো আমাৰ যিটো তেজপুৰ ইউনিভাৰ্চিটিয়ে অফাৰ কৰে ইণ্টিগ্ৰেটেড MSc, তাৰ ইকুইভেলেণ্ট কোৰ্ছ হয়। ইয়াত BSc-টোক BS বুলি কয় আৰু MSc-টোক MS বুলি কয়। চ' BSMS মানে 3+2 অৰ্থাৎ 5 years প্ৰগ্ৰেম। চ' তাত তোমাৰ BSc কৰিব পাৰিবা একেটা এডমিশ্যনতে, আৰু তুমি MSc কৰিব পাৰিবা। আৰু আইজাৰ্ছ ছায়েন্সৰ কাৰণে ডেডিকেটেড নেশ্যনেল ইম্পৰ্টেঞ্চৰ ইনষ্টিটিউটছ হয়, আৰু কোন জেগাত আছে, বেৰহামপুৰ, ভোপাল, কলকাতা, মহালি, পুনে, থিৰুৱনন্তপুৰম, তিৰুপতি, এই 7খন আইজাৰ্ছ এতিয়া আছে। ইয়াৰে আইজাৰ পুনে আটাইতকৈ পুৰণা, আইজাৰ পুনে কলকাতা পুৰণা, আৰু সেইকাৰণে আইজাৰ পুনেখন টপ আইজাৰ বুলি কয়। তাৰপিছত কলকাতা, ভোপাল, মহালি এনেধৰণে আহে। অ'কে, চ' তোমালোকে চাব পাৰা, তোমালোকে পৰীক্ষাটো দিব পাৰা। আৰু যিহেতু এখন নেশ্যনেল ইম্পৰ্টেঞ্চৰ ইনষ্টিটিউট, ইয়াত যদি তুমি এটা ছিট ল'ব পাৰা, তোমাৰ মাষ্টাৰ্ছলৈকে তোমাৰ চিন্তা নাথাকে বুলি ক'ব পাৰা। কাৰণ এবাৰ তুমি এখন আইজাৰত ছিট ল'ব যদি পাৰা, তেতিয়াহ'লে তোমাৰ আৰু বাকী বেলেগ ইনষ্টিটিউশ্যনলৈ যোৱাৰ চিন্তাটো নাথাকে, অলৰেডি গুচি যায়। আৰু তোমাক প্ৰতিমাহে স্কলাৰশ্বিপো প্ৰদান কৰে তেওঁলোকে, আইজাৰ্ছে ইনষ্টিটিউশ্যন স্কলাৰশ্বিপ ফ্ৰম BScৰ অনলি। চ' BScৰ পৰা তোমালোকে স্কলাৰশ্বিপ পাবা। চাম আমি সকলোখিনি কথা। চ' ফাৰ্ষ্ট আমি এটাকে চাওঁ, হোম পেজত কি দিয়া আছে। চ' এবাউট আইজাৰ্ছ দিয়া আছে, এইখিনি কথা আমি পাছত অলৰেডি মই সেই ভিডিঅ'টো ডিছকাছ কৰিছিলোঁ, চাই ল'বা। চ' ইমান বেছিকৈ আমি কথা নাপাতোঁ এইখিনিৰ বিষয়ে। চ' ইম্পৰ্টেণ্ট ন'টিছ, চ' এইখিনি এটা ইম্পৰ্টেণ্ট ন'টিছ দি থৈছে। চ' প্লিজ ভিজিট দ্য ৱেবছাইট ৰেগুলাৰলি। অ'কে, নাও keeping the current pandemic situation in mind, the IJAR Aptitude Test IAT has been scheduled to be held on Friday 17 September 2021. চ' 17 ছেপ্টেম্বৰত পৰীক্ষাটো হ'ব আইজাৰৰ যিটো এণ্ট্ৰেঞ্চ টেষ্ট। আৰু কৈছে যে দ্য এপ্লিকেশ্যন পৰ্টেল ফৰ দ'জ এপিয়াৰিং থ্ৰু দ্য KVPY ষ্ট্ৰীম। চ' KVPY ষ্ট্ৰীমটো তোমালোকৰ কাৰণে নহয়, এইটো এটা KVPY বেলেগ এটা এক্সাম হয়। চ' সেইটো থ্ৰু দিও এডমিশ্যন হয়। এণ্ড দ্য SCB ষ্ট্ৰীম, চ' SCB মানে ষ্টেট, আই গেছ ষ্টেট বৰ্ড, এনেকুৱা ছামথিং লাইক ডেট। চ' এইটো তোমালোকৰ কাৰণে হয়, যিটো SCB ষ্ট্ৰীম হয়। থ্ৰু দ্য IAT উইল অ'পেন অন 1 জুলাই। চ' 1 জুলাইতে অ'পেন কৰা হৈছিলে, অলমষ্ট 2 মান্থ হ'ব হ'ল এতিয়া। এণ্ড উইল ৰিমেইন অ'পেন টিল 31 আগষ্ট। চ' 31 আগষ্টলৈকে খোলা থাকিব। আৰু এটা IIT JEE চেনেলো থাকে। চ' সেইটোৰ এডমিশ্যনটো বেলেগ ধৰণে হয়, ঠিক আছে। চ' আমি ইন ডিটেইল চাম সকলোখিনি কথা। চ' ফাৰ্ষ্ট এবাউটত যদি যাওঁ আমি, চ' এবাউট টেবটোত যদি আমি ক্লিক কৰোঁ, দেন আইজাৰৰ এই কোৰ্চটোৰ বিষয়ে ওলাব। About IJARS. So the government of India has established IJARS at Berhampur, Bhopal, Kolkata, Mohali, Pune, Thiruvananthapuram and Tirupati to integrate and promote interdisciplinary science education and research. Over the years, IJARS have been successfully attracting talented young minds and
overarching goal of IJARS is to enable students to save the nation by inventing and implementing sustainable solution. So কৈছে আৰু তেওঁলোকৰ ভিজন মিছন সেইখিনি কথা চ' আমাৰ ইমান ইম্পৰ্টেণ্ট নহয় সেইখিনি এবাউট BS and MS ডুৱেল ডিগ্ৰী প্ৰগ্ৰেম চ' এই কথাটোৰ কথা চাই ল'বা 5 year ডুৱেল ডিগ্ৰী প্ৰগ্ৰেম ফৰ ছায়েন্স ষ্টুডেণ্ট 5 year কোৰ্চ আৰু ইয়াত তুমি BS লেভেলৰ পৰাই তোমাক ৰিচাৰ্চৰ তোমাৰ এক্সপ'জাৰ পাবা ৰিচাৰ্চ অৰিয়েণ্টেড কোৰ্চ ষ্ট্ৰাকচাৰ হয় চ' ৰেচিডেঞ্চিয়েল কেম্পাছ চ' সকলোখিনি কথা সেই ভিডিঅ'টোত মই ইন ডিটেইল ডিছকাছ কৰি থৈছোঁ এইখিনিৰ ওপৰত বেছি নাযাওঁ চ' কি কোৰ্চ অফাৰ কৰে ডিপেণ্ড কৰে যে আইজাৰ কোনখন আইজাৰত কি কোৰ্চ আছে সেইখিনি কথাও মই সেই ভিডিঅ'টোত কৈ থৈছোঁ অলৰেডি চ' বায়'লজিকেল ছায়েন্স এইকেইটাতো মষ্ট অফ দ্য আইজাৰ্ছ আছে যিকেইটা বেছিক ছায়েন্সৰ কোৰ্চ হয় কেমিকেল ছায়েন্স অৰ্থাৎ কেমিষ্ট্ৰি আৰ্টছ এণ্ড ক্লাইমেট ছায়েন্স আৰ্ট এণ্ড এনভাইৰমেণ্টেল ছায়েন্স ইকনমিক ছায়েন্স ইঞ্জিনিয়াৰিং ছায়েন্সেছ চ' এইটো আই থিংক আইজাৰ ভোপালে অফাৰ কৰে ইঞ্জিনিয়াৰিং ছায়েন্সেছ দেন জিঅ'লজিকেল ছায়েন্সেছ আইজাৰ কলকাতাই অফাৰ কৰে এণ্ড ইণ্টাৰডিচিপ্লিনাৰী ছায়েন্সেছ যিমান দূৰ মোৰ মনত আছে আইজাৰ থিৰুৱনন্তপুৰমে অফাৰ কৰে মেথমেটিকেল ছায়েন্স ফিজিকেল ছায়েন্স সকলোৱে অফাৰ কৰে চ' এইকেইটা বেছিক ছায়েন্স কোৰ্চ হয় আমি চাম আৰু বাকী নেক্সট যিটো টেব আছে সেইটো হৈছে ইম্পৰ্টেণ্ট ডেট অফ আইজাৰ এপ্টিটিউড টেষ্ট তোমাৰ 17 ছেপ্টেম্বৰ অলৰেডি কৈছোঁ অপেনিং অফ এপ্লিকেশ্যন পৰ্টেল ফৰ KVPY ষ্ট্ৰীম চ' একেই 1 জুলাইৰ পৰা দেন ডেট অফ অপেনিং অফ এপ্লিকেশ্যন পৰ্টেল ফৰ SCB ষ্ট্ৰীম চ' সেইটোৱে 1 জুলাই আৰু লাষ্ট ডেট 31 জুলাই 31 আগষ্ট অ'কে চ' এইখিনি আমি অলৰেডি ডিছকাছ কৰিছোঁ দেন ইলিজিবিলিটি এটা ইম্পৰ্টেণ্ট পইণ্ট নাও candidates who have passed 10+2 or equivalent level exam with science stream in 2020 or 21 চ' তোমালোকে যদি 2020টো পাছ কৰিছা যদি ড্ৰপাৰ হয় ষ্টিল তোমালোকে এপ্লাই কৰিব পাৰিবা from any board recognized by Council of Boards of School Education of in India and have scored within the category wise cutoff are eligible to apply for IJARS only through the following channels so KVPY channels so এইটো এটা different exam হয় KVPY বুলি through that যদি তাত select হোৱা then you can apply JEE Advanced for of the Indian Institute of Technology so through JEE Advanced admission হয় then state and central board channel so SCB এইটোৱে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট যিটো ষ্টেট এণ্ড চেণ্ট্ৰেল বৰ্ড চেনেল হয় SCB এইটো থ্ৰু দি তোমালোকে এপ্লাই কৰিবা অ'কে দ্য কাট অফ মাৰ্কছ ইন 10+2 as eligibility for admission is 60% marks in aggregate or equivalent grade for general OBC and OBC NCL categories and 55% for SC ST PWD in any recognized board so minimum তোমাৰ 60% মাৰ্ক লাগিব বৰ্ডত এপ্লাই কৰিবৰ কাৰণে মানে এণ্ট্ৰেন্স এক্সামত এপিয়াৰ হ'বৰ কাৰণে ঠিক আছে দেন এইখিনি চাই ল'বা তোমালোকে ইন ডিটেইল অ'কে চ' SCB চেনেলটোৰ কথা আমি বিশেষকৈ চাম ষ্টুডেণ্টছ হু হেভ পাছ 10+2 লেভেল উইথ ছায়েন্স ষ্ট্ৰীম 2020 or 2021 from any board recognized by CO BSc are eligible to apply for admission and appear for IAT IJAR aptitude test or IJAR admission test কি আছিলে মই পাহৰিলোঁ চ' IAT যিটো IJAR aptitude test হয় so এইটো কয় IJAR aptitude test যিটো entrance exam হয় however they will be considered for admission to degree programs only if they obtain the cut off marks specified so minimum eligibility criteria আমাৰ থাকিব লাগিব students appearing through SCB channel will have to appear in IJAR aptitude test which will be conducted at various center across the country ঠিক আছে এইখিনি অকণমান চাই ল'বা ইন ডিটেইল দিয়া আছে যে মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় কেনেকৈ তোমাৰ CGP এইটো পাৰ্চেণ্টেজত কনভাৰ্ট কৰিব লাগে ঠিক আছে অ'কে দেন আমি নেক্সট যিটো টেপ সেইটোত যাওঁ FAQ frequently asked question I am a class 12 science student to which programs I can apply so obviously BSMS 5-year course you can apply and also IJAR ভোপালে এটা BS course অফাৰ কৰে বাট সেইকেইটা ইঞ্জিনিয়াৰিং অৰিয়েণ্টেড কোৰ্চ হয় চ' সেইকেইটাৰ বিষয়ে আমি ইমান বিশেষকৈ ডিছকাছ নকৰোঁ চ' বেচিকেলি BSMS যিটো 5-year কোৰ্চ য'ত তোমাৰ BSc আৰু MSc দুইটাই হৈ যায় চ' সেইটোৰ কথাই আমি পাতিম চ' I have passed class 12 in 2019 can I apply students who have passed class 12 in 2019 cannot apply চ' দুবছৰ ড্ৰপ এলাউ নকৰে চ' এবছৰ গ্ৰেপ এলাউ কৰিব চ' 2020 তুমি যদি এপ্লাই কৰিছা মানে এপিয়াৰ হৈছা ক্লাছ 12ৰ বৰ্ড দেন ইউ কেন এপ্লাই ঠিক আছে I am a class 12 science student of an international board studying in India can I apply yes কোনোবা যদি ইণ্টাৰনেশ্যনেল বৰ্ডৰ ষ্টুডেণ্ট হয় দেন দে কেন অলছ' এপ্লাই অ'কে দেন এইখিনি চাম ইম্পৰ্টেণ্ট কুৱেশ্যন কোনটো আছে
Okay, do I need to apply separately for different IJRs? No, all IJRs admit students through a common application process. One application form is valid for all the IJRs. Entrance test hobo, common entrance test, tarpisot common counseling hobo, tarpora tumi different IJRs seat lobo para. ঠিক আছে সো BSMS প্ৰগ্ৰামৰ কাৰণে কিমান সিট আছে চাই লোৱা আইজাৰ বেৰহামপুৰত 256 আইজাৰ ভোপালত 252 আইজাৰ কলকাতাত 240 মহালিত 244 পুনেত 288 আইজাৰ থিৰুৱনন্তপুৰমত 280 এণ্ড আইজাৰ তিৰুপতিত 181 অ'কে দেন এইটো BS যিটো ডিগ্ৰী আইজাৰ ভোপালে অফাৰ কৰে ইঞ্জিনিয়াৰিং সায়েন্স এণ্ড ইকনমিক সায়েন্স অ'কে দেন আৰু আমি ইম্পৰ্টেণ্ট আমাৰ কাৰণে কি প্ৰগ্ৰাম হয় এইটো চাম what is the curriculum okay curriculum মানে যেটো কোর্স স্ট্রাকচার হয় BSMS dual degree programmer হেতু কথা আমি পাছত চাম এডমিশনৰ কাৰণে হেতু ইম্পৰ্টেন্ট নহয় who are not eligible to apply for either admission from 2021-22 admission onwards so কোন eligible নহয় so first a candidate admitted earlier to any of the IJRs কোনবাই যদি IJRs already admission লৈছিলে but কিবা কাৰণে ড্ৰপ কৰিলে then নাপায় a candidate who had earlier accepted an IJR seat but did not join so হে এটা কথা a candidate whose admission of any IJRs was cancelled after joining so তেওঁলোকে এপ্লাই কৰিব নোৱাৰে ঠিক আছে এইখিনি কথা আৰু ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে FAQ so ইয়াতো বহুত আছে তোমালোকে চাই লবা নিজে ওকে so মডেল কুৱেশ্যন পেপাৰ এভেইলেবল হয় ইয়াত তোমালোকে চাব পাৰা যে ইংলিশ মিডিয়ামৰ দুখন মডেল কুৱেশ্যন পেপাৰ এভেইলেবল তোমালোকে just click কৰিব লাগে আৰু যদি what is the format of aptitude test and syllabus আমি চাম পিছত format to চাই লওঁ the format of the aptitude test is as follow multiple choice question MCQ each with one correct answer in 4 subject biology chemistry mathematics and physics with equal weightage 15 question from each subject total 60 duration 180 minutes so evaluation +3 for each correct response 0 for no response -1 for each incorrect response so চাৰিটা পাৰ্ট থাকে PCMB চাৰিটাৰ পৰা কুৱেশ্যন আহে 15টাকে কুৱেশ্যন আহে আৰু টোটাল 60টা কুৱেশ্যন আৰু তুমি সময় পাবা 3 ঘণ্টা ঠিক আছে আৰু এটা কথা কৈছে যে I have not studied biology or mathematics at 10+2 level can I take the test you must have at least one of the two subjects mathematics and biology in 10+2 note that the question in the IIT will be from biology chemistry mathematics and physics with equal weightage there is no subject specific cutoff mark biology আৰু mathematicsৰ ভিতৰত মিনিমাম যদি এটা থাকিব লাগিব PCB থাকিব লাগিব অৰ PCM থাকিব লাগিব তেতিয়া তুমি you can apply for the entrance test কিন্তু পৰীক্ষাত biology পৰা আহিব chemistry পৰা আহিব mathematics পৰা আহিব physics পৰা আহিব সো এনেকুৱা কথা নাই যে মোৰ mathematics নাছিলে 12ত মই mathematics পাৰ্টটো নাহে তেনেকুৱা ধৰণৰ কথা নহয় সকলোৰে কাৰণে আটাইকেইটা সাবজেক্টৰ পৰা আহিব PCMB ঠিক আছে in what languages will the IJRs aptitude test be conducted so Hindi and Englishত হ'ব so center আমি চাম কোড আছে পিছত okay is mathematics at 10+2 level mandatory to take admission in IJR no mathematics is not mandatory however for admission into BS degree programs in economics and engineering science at IJRs Bhopal mathematics are one of the subject at 10+2 level is mandatory so BSMS ৰ কাৰণে mandatory নহয় কিন্তু বাকি কোৰ্সৰ কাৰণে বাকি যেটো BS কোৰ্স অফাৰ কৰে 4 year IJR Bhopal so তাত mandatory আৰু reservation policy as per GOVT rule ঠিক আছে ওকে আৰু বাকি ইয়াতো আমি দেখা নাই ঠিক আছে আমি নেক্সট স্টেপ তুলে যাব পাৰো এতিয়া নেক্সট স্টেপ তো হৈছে syllabus ঠিক আছে then syllabus for IJR aptitude test is given below the syllabus generally follows the NCERT syllabus for class 11 and 12 you can find some sample question paper here ইয়াত যদি তুমি ক্লিক কৰা এখন sample question paper লোড হ'ব তুমি চাব পাৰা যে কেনেকুৱা প্যাটাৰ্নৰ question আহে so ইয়াতে তোমালোকে দুখন মডেল কুৱেশ্যন পেপাৰ পাবা so তোমালোকে চাব পাৰা ঠিক আছে ওকে এণ্ড এটা মক কম্পিউটাৰ বেসড টেষ্টটো তুমি দিব পাৰা এই সাইটটোত ইয়াত যদি ক্লিক কৰা আৰু ইয়াত লগইন কৰি ইয়াত একো পুৰাব নালাগে জাস্ট সাইন ইন অন ক্লিক কৰিবা এটা নতুন টেব খোল খাই যাব যদি কোনোবা ইন্টাৰেষ্টেড হয় পাছত মই দেখাই দিম কেনেকৈ মক টেষ্টটো দিব লাগে so ইয়াত মক টেষ্টটো দিব পাৰিবা এটা ঠিক আছে then আমি সাম কোড আছিলো আমি আছিলো তোমাৰ syllabus টেবত ৰাইট ওকে then mathematics or syllabus চাইলাবা in detail syllabus দিয়া আছে কি পৰা কি চেপ্টাৰৰ পৰা আহিব physics আৰু দিয়া আছে তেনেদৰে chemistry দিয়া আছে আৰু biology দিয়া আছে ওকে so detail syllabus তোমালোকে পাই যাবা then examination center
সো এক্সামিনেশ্যন চেণ্টাৰ ক'ত ক'ত আছে আমি আসামত ক'ত ক'ত আছে চাওঁ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ সো 5টা জেগাত বা 5খন ঠাইত অসমত চেণ্টাৰ আছে সো তোমালোকৰ ঘৰৰ ওচৰত যিটো চেণ্টাৰ পৰে হেতুৱে তোমালোকে সিলেক্ট কৰিব পাৰিবা ঠিক আছে এপ্লাইড গৈ তোমালোকে এপ্লাই কৰিব পাৰা দেন কন্টেক্ট ইয়াত চাগে কন্টেক্ট নম্বৰ দিছে কাৰোবাৰ যদি কিবা ডাউট থাকে তোমালোকে মেইল কৰিব পাৰা এটো নম্বৰত ঠিক আছে আৰু হেল্প ডেস্ক নম্বৰো দিয়া আছে Monday to Saturday 9 AM to 6 PM you can contact ঠিক আছে ওকে সো যেটো ফি মেবি এপ্লিকেশন ফি অ সিট অ্যাকসেপ্টেন্স ফি এটো পাছত আহিব যেতিয়া তোমাক কাউন্সেলিংৰ টাইমত তোমাক অফাৰ কৰিব সিট তেতিয়া তুমি এটা সিট পইচা দি পেলাই সিটটো অ্যাকসেপ্ট কৰিব লাগিব আৰু সেই ফিজটো মেবি তোমাৰ এডমিশন ফিজত পাছত এডজাস্ট হৈ যাব সো এইখিনি পাছৰ কথা এতিয়া আমি এপ্লাই নাওত যদি ক্লিক কৰো দেন আমি যেটো এপ্লিকেশন পোৰ্টেল তালে আমি যাব পাৰিম ঠিক আছে দেন ইনস্ট্ৰাকশন ডকুমেন্টস কি লাগিব সব ফটো লাগিব আৰু ইয়াৰ যেটো সাইজ ম্যাক্সিমাম সাইজ লিমিট বা ফরম্যাট JPG এন্ড JPEG সাপোর্ট কৰে ম্যাক্সিমাম 200 KB এন্ড সিগনেচাৰ একে মার্কশিট অফ ক্লাস 12 ক্লাস or equivalent as candidates appearing for the exams in 2021 may upload later so হেতুৱে কৈছে কিন্তু তোমালোকে ইন্টাৰনেট কপিও আপলোড কৰিব পাৰা কথা নাই আৰু পাৰিলে সেলফ অ্যাটেস্ট কৰি দিবা category certificate যদি তোমাৰ category certificate মানে reserve category কাৰণে এপ্লাই কৰিছা then you have to upload the category certificate as well ঠিক আছে ঠিক আছে ওকে যদি তোমাৰ category certificate নাই you do not have the category certificate readily available but expect it soon you can upload the self undertaking so undertaking ও আপলোড কৰিব পাৰা ইয়াত তোমালোকে পাবা undertaking form টো ওকে সো ইয়াৰ এখন ডাউনলোড কৰি এখন পুৰাই দিলো হ'ব যদি তোমাৰ NCL সাৰ্টিফিকেট বা EWS সাৰ্টিফিকেট এতিয়ালৈকে হাতত নাই কিন্তু এপ্লাই কৰি থৈছা তেতিয়া হলে তুমি এটো পুট কৰি দিব পাৰা ঠিক আছে then application fee will not be complete the application will not be complete unless the application fee is paid as the form will direct you there is a non refundable application fee 2000 hoy অলপ বেছি হয় কিন্তু for candidates applying under general EWS and OBC NCL and 1000 for person with disability PWD and candidates under SC ST category ঠিক আছে foreign national কাৰণে US dollar 100 so the application fee তোমালোকে পে কৰিব লাগিব আৰু ইয়াত এপ্লাইড ফাৰ্স্ট টু ৰেজিষ্ট্ৰেচন কৰিব লাগিব ফাৰ্স্ট টাইম সো ইয়াত তোমালোকে ৰেজিষ্টাৰ কৰিব পাৰা এটো যেটো ৰেজিষ্ট্ৰেচন সাইট সো এবাৰ এক্সামটো কন্ডাক্ট কৰিছে আইজাৰ কলকাতায় as far I remember ইয়াত ফাৰ্স্ট তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব নেম ডেট অফ বাৰ্থ দেন জেন্ডাৰ মোবাইল নম্বৰ আকৌ মোবাইল নম্বৰটো কনফাৰ্ম কৰিব লাগিব ইমেইল এড্ৰেছ re-enter your email address generate OTP mobile এটা SMS আহিব OTP টো পুট কৰিবা পুট কৰি তোমালোকে লগইন কৰিব পাৰিবা তাৰ পাছত একাউন্ট এক্টিভ হ'ব আৰু more or less same লগইন কৰাৰ কথাটো সো মইটো এবাৰ ৰেজিষ্টাৰ কৰি চাইছিলো সো লগইন কৰিব পাৰা আৰু more or less একেখিনি ডিটেইল দে দিব লাগে সো আৰু এখিনি তোমালোকে কৰি লবা ষ্টিল তোমালোকৰ যদি কিবা ডাউট থাকে সুধিব পাৰা মোক কমেন্ট সেকশনত আৰু মোৰ টেলিগ্ৰাম চেনেল আৰু টেলিগ্ৰাম গ্ৰুপো আছে যিটোৰ লিংক ডেসক্ৰিপচনত পাই যাবা হেতু তোমালোকে যদি যাৰ টেলিগ্ৰাম আছে তোমালোকে জয়েন কৰি লবা আৰু ডিটেইল জানিবা বিচাৰিলে আইজাৰৰ ওপৰত মই কৈছিলো যে মোৰ চেনেল পেজত আইজাৰৰ ওপৰত এটা ভিডিও পাবা হেতু চাই লবা আৰু তাৰ লিংক ডেসক্ৰিপচনত মই দি দিম চিন্তা কৰিব নালাগে আৰু এই সাইটটোৰ লিংকো দি দিম যত তোমালোকে এপ্লাই কৰিব পাৰা আৰু যিসকল ষ্টুডেণ্টে এন্ট্ৰেন্স বেসড এটা এডমিশন প্ৰসিডিউৰ বিচাৰি আছে তোমালোকৰ কাৰণে এটা ভাল চান্স হয় আৰু বহুত এখন ইম্পৰ্টেন্ট ইনষ্টিটিউচন হয় নেশনাল ইম্পৰ্টেন্সৰ আইজাৰ্স সো তোমালোকে পৰীক্ষাটো দিব পাৰা যদি তোমালোকে ভাবা যে পৰীক্ষাটোৰ কাৰণে মই ৰেডি আছো বা যিসকলে অলৰেডি ড্ৰপ দি নিট বা জেই কাৰণে প্ৰিপেয়াৰ কৰিছিলে হেতু প্ৰিপাৰেচনতে হৈ যাব খালি অকমান এক্সট্ৰা পঢ়িব লাগিব কাৰণ ধৰা জেই খিনিয়ে বায়োলজি নপঢ়া কিন্তু ইয়াত বায়োলজিও আহিব অকমান বায়োলজি পঢ়িব লাগিব আৰু নিটৰ খিনিয়ে তোমালোকে অলপ ম্যাথমেটিক্স পঢ়িব লাগিব বেছি নালাগে NCERT লেভেলৰ পঢ়িলে হ'ল বহুত টান কোৱেশ্চন ইয়াত নাহে ঠিক আছে সো আজিৰ ভিডিঅ'ত ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰি লবা চেনেলটো নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই বাই